হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ সপোনৰ যোনবোৰ স্কুটি আছিলে, তোমালোকে বহুত বাৰ চাই আছিলা যে আমি কেতিয়া স্কুটি লাভ কৰিম। চ' ইতিমধ্যে তোমালোকৰ স্কুল কলেজত আনকি অসমত তোমালোকৰ সপোনৰ স্কুটিবোৰ এভেইলেবল হৈ গ'ল। চ' এতিয়া যদি তোমালোকে কলেজত যোৱা, চ' কলেজত গ'লে তোমালোকৰ কলেজৰ সন্মুখত তোমালোকক ৰেড কালাৰ আৰু ব্লু কালাৰৰ স্কুটি চাবলৈ পাৰিবা। যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে এইচএছত ভাল মাৰ্ক পাই কেনে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছা, আনকি মেৰিট লিষ্টৰ নাম আছে, তেনেহলে তোমালোকে অতি সোনকালে তোমালোকক এখন স্কুটি লাভ কৰিব পাৰিবা। চ' যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তোমালোকক এখন ফেচবুক লাইভৰ জৰিয়তে জনাইছিলে যে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে মেৰিট লিষ্টৰ নাম আছে, অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত তোমালোকক কি কৰা হ'ব, স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু ডিষ্ট্ৰিবিউশ্যন কৰাৰ আগতে গুৱাহাটীত এখন ইনিগ্ৰেশ্যন প্ৰগ্ৰাম পাতে। চ' ইনিগ্ৰেশ্যন প্ৰগ্ৰাম শেষ হৈ যোৱাৰ পিছত তোমালোকক স্কুল কলেজ বা যোনটো তোমালোকক নিয়াৰেষ্ট ডিলাৰ আছে, চ' ডিলাৰ তোমালোকক ডিবিৰ কাৰণে মাতিব, যোনটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়। চ' এতিয়া বহুত ছাত্ৰ ছাত্ৰী কনফিউজন হৈ আছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন সময়ত আমাৰ কি ডকুমেণ্টছ লাগিব। আৰু যদি কিবা কাৰণত যদি তোমালোকৰ অসমৰ বাহিৰত আছা, এতিয়া হায়াৰ ষ্টাডিৰ কাৰণে বা বহুত ছাত্ৰ ছাত্ৰী যদি তোমালোকে নিট কোচিং কৰি আছা বা JEEৰ কাৰণে কোচিং কৰি আছা বা অনলাইনত যদি কোচিং কৰি আছা, তেনেহ'লে বহুতে কৈছিলে যে আমি অনলাইনত কোচিং কৰি আছিলোঁ বা কোচিং কৰি আছোঁ, কোনো ধৰণৰ কলেজত আমি এতিয়ালৈকে এডমিশ্যন কৰা নাই। চ' বহুতে ফেক ভিডিঅ' বনাইছিলে যে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে অনলাইন কোচিং কৰি আছা বা এতিয়ালৈকে এডমিশ্যন হোৱা নাই, তেনেহ'লে তোমালোকে এইবাৰ যোনটো 2024 আৰু 25 বৰ্ষক স্কুটি দিয়া হ'ব, এইটো স্কুটি তোমালোকক দিয়া নহ'ব। চ' এই কথাটো একেবাৰে ফেক নিউজ দিছিলে। চ' যদি তোমালোকে তেনেকুৱা অনলাইন কোচিং কৰি আছা বা এডমিশ্যন কৰা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকক এখনকৈ কি কৰা হ'ব, স্কুটি দিয়া হ'ব। চ' স্কুটি পাবলৈ হ'লে কিছুমান ডকুমেণ্টছ তোমালোকে এতিয়া গোটাই লোৱা। চ' তাৰে ভিতৰত তোমালোকৰ পেন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত তোমালোকৰ পেৰেণ্টছৰ কিছুমান ID প্ৰুফ লাগিব, যিহেতু তোমালোকক RCৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন থাকিব। চ' বহুতে কৈছিলে যে আমাৰ পেন কাৰ্ড নাই, পেন কাৰ্ড নাথাকিলে আমি স্কুটি কালেক্ট কৰিব পাৰিম নে নাই। এইটো বাৰু ডিলাৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্মেশ্যন, কোনো ধৰণৰ গাইডলাইন অহা নাই, কিন্তু পেন কাৰ্ড কিন্তু লাগিব পাৰে। কাৰণ যিহেতু তোমালোকক RCৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব, যদি এতিয়ালৈকে পেন কাৰ্ড নাই, এতিয়া বাৰু অনলাইনত 24 ঘণ্টাৰ ভিতৰত তোমালোকক পেন কাৰ্ড এভেইলেবল কৰিব পাৰি। যদি তোমালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে, যদি তোমালোকে জেনেৰেট কৰিব নোৱাৰা, তেনেহ'লে ডেছক্ৰিপশ্যনত এখন হোৱাটছএপ গ্ৰুপ আছে, সেই হোৱাটছএপ গ্ৰুপৰ পৰা তোমালোকক মোক ডাইৰেক্ট DM কৰিবা। মই তোমালোকক পেন কাৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব লাগে তোমালোকক বাৰু গাইড কৰিম। চ' এতিয়া যোনবোৰ ডকুমেণ্টছ আছে, প্ৰথম যোনটো ডকুমেণ্টছ হয় আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, বাকী তোমালোকক HSৰ যোনটো মাৰ্কশ্বিট, পাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড, এইখিনি বাৰু তোমালোকৰ হাতত লাগিবই, কাৰণ এইখিনি মাষ্ট বি। আৰু 2 কপি ফটো বা তোমালোকক ডিক্লাৰেশ্যন, চেল্ফ ডিক্লাৰেশ্যন তেনেকুৱা বাৰু ডিলাৰৰ পৰা দিব পাৰে। চ' ডিলাৰৰ পৰা দিয়াৰ পিছত তোমালোকক কি কৰা হয়, এখন ডেট দিয়া হ'ব, আৰু ডেট ভিতৰত তোমালোকক ডিলাৰৰ পৰা কণ্টেক্ট কৰিব। চ' কণ্টেক্ট কৰাৰ পিছত সেইটো কণ্টেক্ট দিনা তোমালোকে যাবা, সেই কণ্টেক্ট কৰাৰ দিনাটো তোমালোকক কি কৰা হ'ব, এখন হাতত স্কুটি দিয়া হ'ব। চ' বহুত আৰু এটা কথা মনত কৰিবা যে RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। যদি কোনোবা ডিলাৰৰ পৰা তোমালোকক RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকক ফিজ খুজি আছে, অতি শীঘ্ৰে তোমালোকক কলেজ বা স্কুলত তোমালোকে কি কৰা, নোটিচটো দি দিয়া বা তোমালোকে কমপ্লেইন এখন দি দিয়া যে RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ পৰা কি কৰিছে, পইচা খুজি আছে। কেইদিনমান আগতে নিউজ পৰ্টেলত বাজি আছিলে যে আমাৰ বহুত ছাত্ৰ ছাত্ৰীৰ পৰা বহুত টকা লুটি গ'ল, যে RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোনো ধৰণৰ পইচা দিব লাগে। 5,000কৈ টকা তেওঁলোকে লৈছিলে, কিন্তু RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। এইটো একেবাৰে চৰকাৰৰ পৰা বিনামূলীয়া কৰিছে। আৰু বহুতে কৈছিলে যে আমি স্কুটি কালেক্ট কৰাৰ সময়ত আমাৰ লাৰ্ণাৰ বা DL লাগিব নেকি। কোনো ধৰণৰ লাৰ্ণাৰ বা DL নাথাকে, কাৰণ বহুত ছাত্ৰ ছাত্ৰী আছে আণ্ডাৰ 18 হৈ কিনে তেওঁলোকে কি কৰিব, স্কুটি লাভ কৰিব। চ' আণ্ডাৰ 18 হ'লে কেনেকৈ তেওঁলোকে DL লাভ কৰিব। চ' এনেকুৱা কনফিউজন যদি আছিলে, তেনেহ'লে বহুতৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে কনফিউজনৰ পৰা দূৰ হৈ থাকে। স্কুটি কালেক্ট কৰাৰ কাৰণে তোমালোকক কোনো ধৰণৰ 1 টকাও দিব নালাগে, না RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে দিব লাগে, না DB ভেৰিফিকেশ্যনৰ কাৰণে দিব লাগে। কোনো ধৰণৰ টকা দিব নালাগে। আৰু যদি বাইচান্স কোনো ডিলাৰৰ পৰা তোমালোকৰ ফালৰ পৰা টকা বিচাৰিছে, তেনেহ'লে তোমালোকে অতি সোনকালে কলেজত কমপ্লেইন কৰিবা, বা নিয়াৰেষ্ট তোমালোকৰ যিকোনো পুলিচ ষ্টেচনত তোমালোকে কমপ্লেইন কৰিলে তোমালোকক প্ৰব্লেমটো ছল্ভ কৰি দিব। আৰু যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে হায়াৰ ষ্টাডিৰ কাৰণে বাহিৰত আছা, হয়তো যিহেতু এতিয়া ডিচেম্বৰ বা ডিচেম্বৰ 20ৰ ভিতৰত তোমালোকক স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিব, আনকি তোমালোকৰ যদি কিবা এক্সাম থাকে, তেনেহ'লে তোমালোকে কি কৰিবা, নিয়াৰেষ্ট ডিলাৰত তোমালোকক কণ্টেক্ট কৰিবলৈ দিবা। যদি তোমালোকৰ পেৰেণ্টছৰ হাতত তোমালোকক স্কুটি দিয়া হয়, তেনেহ'লে ভাল। আৰু যদি নিদিয়ে, তোমালোকে কি কৰিবা, পিছত তোমালোকে আহি কিনে স্কুটিটো লাভ কৰিব পাৰিবা। আৰু যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকক কিবা কাৰণত মেৰিট লিষ্টত নাম নাই, কিন্তু তোমালোকক ছাত্ৰী যদি 60% আছে আৰু ছাত্ৰ যদি তোমালোক 75% আছে, আনকি ৰিচেকিঙৰ পিছত যদি তোমালোকক পাৰ্চেণ্টেজটো ইনক্ৰিজ হৈছে, তেনেহ'লে যিহেতু তোমালোকক এপ্লিকেশ্যন কৰিছিলা গুৱাহাটীত গৈ কিনে, তোমালোকক কি কৰা, নিজৰ কলেজত কণ্টেক্ট কৰিব পাৰিবা, আৰু বা যিকোনো নিয়াৰেষ্ট যোনটো ডিলাৰ হয়, ডিলাৰত কণ্টেক্ট কৰিবা। হয়তো কিজানি আকৌ নতুনকৈ এখন ফ্ৰেছ মেৰিট লিষ্ট তেওঁলোকৰ হাতত দিছে। এতিয়া কিন্তু ৱেবছাইটত কোনো ধৰণৰ ফ্ৰেছ মেৰিট লিষ্ট নাই। চ' যদি তোমালোকে এইটো চেনেল নতুনকৈ দিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰি দিবা, যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে সোনকালে পাই যোৱা।